নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি কাতি মাহৰ 30 তাৰিখ বুধবাৰ ইংৰাজীৰ 2021 বৰ্ষৰ নৱেম্বৰ মাহৰ 17 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 5:46 আৰু সূৰ্যাস্তৰ সময় 4:29 আজি তিথি হৈছে শুক্লা ত্ৰয়োদশী তিথি পুৱা 10:02 পিছত শুক্লা চতুৰ্দশী তিথি হ'ব নক্ষত্ৰ অশ্বিনী নক্ষত্ৰ নিশা 11:42 পিছত ভৰণী নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ মেষ ৰাশি ক্ষত্ৰিয় বৰ্ণ অথবা বৈশ্য বৰ্ণ আৰু দেৱগণ হ'ব নিশা 11:36 পিছত ভূমিষ্ঠ হোৱা শিশুসকলৰ নৰগণ হ'ব আজিৰ দিনটোত মৃতকে দুখ নাপায় যাত্ৰা উত্তৰ আৰু দক্ষিণ দিশৰ বাহিৰে অন্য দিশসমূহত যাত্ৰা শুভ কৰ্ম আজিৰ দিনটোত দীক্ষা আদি শুভ কৰ্ম দেখা যায় বিবিধ শ্ৰাদ্ধ চতুৰ্দশীৰ সপিণ্ডন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত শ্ৰী শ্ৰী কাৰ্তিক পূজা সৰ্বজয়া ব্ৰত পাষাণ চতুৰ্দশী ব্ৰত তাৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ফাতেহা ইয়াজ তাহাম খাদ্যৰ দিশত পুৱা 10:02 পিছত চতুৰ্দশী তিথি হোৱা হেতুকে মাটিমাহ আৰু মৰাপাত খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে নিশ্চয়কৈ লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেষ ৰাশিলৈ মেষ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত বিভিন্ন দিশত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰমাণিত হ'ব ব্যৱসায়ীসকলে সততা আৰু উদাৰতাৰ বাবে আনৰ দ্বাৰা প্ৰশংসা লাভ কৰিব ঘৰত নতুন সম্পদ ক্ৰয়ৰ যোগ দেখা যায় সন্তানৰ বাবে চিন্তা বৃদ্ধি পাব পাৰে নিবনুৱাসকলৰ একান্তপতীয়া মনোভাৱে স্বীকৃতি পাব ছাত্ৰ-ছাত্ৰীসকলৰ মেধা শক্তি বিকশিত হ'ব প্ৰেমত প্ৰেমাস্পদৰ পৰা সন্মান লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্যৰ দিশত আজিৰ দিনটো শুভ দেখা যায় মেষ ৰাশিৰ জাতক জাতিকাসকলে সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া গোলাপী আৰু কমলা শুভ সংখ্যা 2 8 আৰু 7 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি আনৰ পৰা সহায় লাভ কৰিবলৈ সক্ষম হ'ব কাৰ্যক্ষেত্ৰত অৰ্থলাভৰ যোগ দেখা যায় যিকোনো বিপদত আপোনাক আজি ভাগ্যই সহায় কৰিব ঘৰুৱা দিশত শান্তি বিৰাজমান হৈ থাকিব নিবনুৱাসকলে সময়ৰ সুযোগ গ্ৰহণ কৰিবলৈ যত্ন কৰক ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নত গুৰুত্ব বৃদ্ধি পাব প্ৰেমত ধৈৰ্যশীল হ'বলৈ যত্ন কৰক স্বাস্থ্যৰ ক্ষেত্ৰত তুলনামূলকভাৱে শুভ যদিও অন্যমনস্কতাই আকস্মিক বিপৰ্যয় আনিব পাৰে আপুনি যন্ত্ৰাদিৰ প্ৰয়োগত সাৱধানতা অৱলম্বন কৰক আপুনি আজি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু মটিয়া
শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ অধিপতিসকলৰ কৰ্মক্ষেত্ৰত আজিৰ দিনটো শুভ যদিও শাৰীৰিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। নতুন কাম হাতলৈ আহিলেও আপুনি সম্পূৰ্ণ নিষ্ঠা প্ৰদানত ব্যৰ্থ হ'ব। ব্যৱসায়ীসকলে আকস্মিক ভুল সিদ্ধান্তৰ বাবে ক্ষতিৰ সন্মুখীন হ'ব পাৰে। সেয়েহে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত অধিক সচেতন হওক। পাৰিবাৰিক দিশত জীৱনসংগীৰ যত্নই আপোনাক সকাহ দিব। আত্মীয় বা বন্ধুবৰ্গৰ শোকে আপোনাক আজি শোকান্বিত কৰিব পাৰে। পুৰণা স্মৃতি মনলৈ আহিলেও আপুনি নিজকে সংযত কৰিবলৈ চেষ্টা কৰক। নিবনুৱাসকলৰ বিৰক্তিভাৱ আহিব পাৰে যদিও নতুন পথৰ অন্বেষণ কৰিলে সফলতাৰ পথ প্ৰশস্ত হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ দৈহিক অসুস্থতাই অধ্যয়নত বিড়ম্বনা ঘটাব পাৰে। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিৰক্তিৰ ভাৱ আনিব। আপুনি বাস্তৱৰ অন্বেষী হ'লে পৰিৱেশ মসৃণ হ'ব। আপুনি ৰাতিপুৱা সূৰ্য প্ৰণাম কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলে গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিকাৰীসকলৰ আজি ব্যৱসায় সম্বন্ধীয় কাৰণত ভ্ৰমণৰ যোগ দেখা যায়। আনহাতে কোনো খবৰে আজি আপোনাক আনন্দিত কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি দক্ষতাৰ বাবে প্ৰশংসিত হোৱাৰ যোগ। ব্যৱসায়ত উন্নতি। পাৰিবাৰিক দিশত আপুনি আজি বহুদিনীয়া চিন্তাৰ পৰা মুক্ত হ'ব পাৰিব। ৰাজনীতিৰ লগত জড়িতসকলৰ নতুন দায়িত্ব লাভৰ যোগ দেখা যায়। ছাত্ৰ-ছাত্ৰীসকলৰ গুৰু শিষ্যৰ সম্পৰ্ক মধুৰ হ'ব। নিবনুৱাসকলক নতুন সংবাদ লাভে উদ্যমী কৰি তুলিব। প্ৰেমৰ ক্ষেত্ৰত আপুনি আজি সময় উপযুক্ত সিদ্ধান্ত গ্ৰহণত গুৰুত্ব দিলে সুফল পাব। স্বাস্থ্যৰ দিশত মূৰৰ বিষজনিত কাৰকে আপোনাক আজি কষ্ট দিব পাৰে। আপুনি জিৰণিৰ প্ৰতি ধ্যান দিয়ক। আপুনি গণেশ দেৱতাক স্মৰণ কৰি দিনটো আৰম্ভ কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু মাখন। শুভ সংখ্যা 1, 7 আৰু 10। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। আজিৰ দিনটোত সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যস্ততা বৃদ্ধি পাব যদিও আশানুৰূপ ফলপ্ৰাপ্তিত বিড়ম্বতা আহিব পাৰে। কৰ্মস্থানত কোনো উচ্চপদস্থ বিষয়া অথবা সহকৰ্মীৰ লগত আপোনাৰ বিবাদৰ যোগ দেখা যায়। আপুনি কথা কওঁতে সংযমী হওক। ব্যৱসায়ীসকলে আনৰ বাবে অনাহক কষ্টৰ সন্মুখীন হ'লেও ব্যৱসায়ত গতানুগতিকতা অব্যাহত থাকিব। পাৰিবাৰিক দিশত কোনো কথাই আপোনাক আজি অশান্তি দিয়াৰ সম্ভাৱনা দেখা যায়। পিতৃ-মাতৃৰ কথা শিৰোগত কৰি চলিলে উপকৃত হ'ব। ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চাকাংক্ষা বৃদ্ধি পাব। নিবনুৱাসকলক আনৰ কৃতিত্বই প্ৰেৰণা প্ৰদান কৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ সম্পৰ্কৰ স্থায়িত্বক লৈ মনত শংকাৰ সৃষ্টি হ'লেও
আপুনি প্ৰকাশ নকৰাই শ্ৰেয়। স্বাস্থ্যৰ দিশত আপোনাৰ আজি শুভ। আপুনি ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 4, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ অধিকাৰীসকলৰ দিনটো শুভ যদিও কোনো কথাই আপোনাৰ মনত আজি চিন্তা বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত আপোনাক আজি পৰিপাটিকৈ কাম সম্পূৰ্ণ কৰাত গুৰুত্ব দিয়া দেখা যাব। ব্যৱসায়ীসকলৰ কষ্ট বৃদ্ধি পাব। আৰ্থিক দিশত শুভ যদিও কোনো বিশেষ কাৰণত আপোনাৰ আজি সঞ্চিত ধনৰাশিৰ ব্যৱহাৰ হ'ব। পাৰিবাৰিক দিশত ভৱিষ্যতক লৈ আপুনি পৰিকল্পনা কৰা দেখা যাব। ছাত্ৰ ছাত্ৰীসকলে নিসংগতা অনুভৱ কৰিব পাৰে। নিবনুৱাসকলৰ আকস্মিক লাভৰ যোগ। প্ৰেমিক প্ৰেমিকাসকলৰ আজিৰ দিনটোত উৎকণ্ঠা বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্যৰ ক্ষেত্ৰত বদহজম জাতীয় কাৰণত সামান্য কষ্ট পাব পাৰে। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ অধিকাৰীসকলে আজিৰ দিনটোত শেষফালে জগত ভাল শীৰ্ষক কথাষাৰি শিৰোগত কৰি চলিবলৈ যত্ন কৰক। কাম সম্পূৰ্ণৰূপে সম্পন্ন নোহোৱালৈকে আপুনি এৰি নিদিব। সামান্য ত্ৰুটিয়ে আপোনাৰ সকলো মৰ্যাদা ধূলিসাৎ কৰিব পাৰে। কৰ্মস্থানত অধিক সময়ৰ প্ৰয়োজন হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলক আজিৰ দিনটোত কোনো কথাই ভয় বা শংকাত পেলাব পাৰে। আপুনি ধৈৰ্য ধৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ত একমাত্ৰ ভাগ্যৰ ওপৰত বিশ্বাস ৰাখক। নিবনুৱাসকলে আজি নিজকে ভাগৰুৱা অনুভৱ কৰিব পাৰে। পাৰিবাৰিক দিশত আপুনি আজি অস্থিৰতা পৰিত্যাগ কৰক। খাদ্য গ্ৰহণৰ সময় সাল সলনি নকৰিব। ছাত্ৰ ছাত্ৰীসকলে অতীতৰ ভুলৰ বাবে পৰিতপ্ত হ'ব। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। তুলা ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা 5, 7, 13 আৰু 15। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ অধিপতিসকলক আজি উৎসাহী হোৱা দেখা যাব। জ্যেষ্ঠজনৰ পৰা পুৰস্কৃত হ'ব পাৰে। ঘৰত ভাতৃভগ্নীৰ লগত সুখৰ সময় কটাবলৈ আপুনি আজি সক্ষম হ'ব। কৰ্মস্থানত উচ্চপদস্থৰ প্ৰশংসা লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে অতীতৰ ভুলৰ ৰোমন্থন কৰাতকৈ নতুনৰ সন্ধানী হওক। পৰ্যটনৰ লগত জড়িতসকলৰ হতাশা আঁতৰিব। আনহাতে ৰাজনীতিৰ লগত জড়িতসকলৰ বলিষ্ঠ পদক্ষেপ। আপোনাৰ আজিৰ দিনটোত অৰ্থ আৰু বজাৰ সম্বন্ধীয় কথাই অধিক ব্যস্ত ৰাখিব। পাৰিবাৰিক দিশত মধ্যম ফলদায়ক। স্বাস্থ্যৰ প্ৰতি অৱহেলা আহিব পাৰে। নিবনুৱাসকলক তৎপৰ হোৱা দেখা যাব। প্ৰেমত আকস্মিক ভুল বুজাবুজি হ'ব যদিও সেয়া দীৰ্ঘস্থায়ী নহ'ব।
সংবাদ জগতৰ লগত জড়িতসকলৰ উন্নতিৰ পথ প্ৰশস্ত হ'ব। আপুনি সদাশিৱৰ নাম লৈ দিনটো আৰম্ভ কৰক। কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব। লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী। শুভ সংখ্যা 1, 6 আৰু 9। শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে পূৰ্ব পৰিকল্পিতভাৱে কাম আৰম্ভ কৰিলেও আনৰ হস্তক্ষেপৰ বাবে আপুনি পদ্ধতিৰ কিছু সালসলনি কৰিবলগীয়া হ'ব। পৰিশ্ৰম অধিক হ'লেও আপুনি আজি সফলতাৰ মুখ দেখিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাক আজি অধিক কষ্টসহিষ্ণু হোৱা পৰিলক্ষিত হ'ব। আনহাতে আপুনি আজি আনৰ শত্ৰুতাৰ সন্মুখীন হ'ব। সেয়েহে নিজৰ বুদ্ধিদীপ্ততাৰ উচিত প্ৰয়োগৰ চেষ্টা কৰক। পৰাপক্ষত আপুনি আজি গুৰু বা পিতৃ-মাতৃৰ উপদেশ শিৰোগত কৰি চলিবলৈ যত্ন কৰক। ব্যৱসায়ত শত্ৰুৰ গোপন কাৰ্যকলাপৰ প্ৰতি সচেতন হৈ থাকক। ঘৰুৱা দিশত কিছু বাধাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ মেধা শক্তি প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব। নিবনুৱাসকলে বন্ধুৰ সাহায্য লাভ কৰিব। প্ৰেমত আনৰ অপবাদৰ প্ৰতি শংকিত হোৱা দেখা যাব। স্বাস্থ্যৰ দিশত দাঁত আৰু মুখৰ যত্ন লওক। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু ক্ৰীম। শুভ সংখ্যা 9 আৰু 12। শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। এই ৰাশিৰ অধিপতিসকলে বিনা দোষত আনৰ পৰা অপমানিত হ'ব পাৰে। সেয়েহে পৰিৱেশ পৰিস্থিতি চাইহে কথা ক'ব। উচ্চপদস্থ কৰ্মচাৰীসকলৰ বাবে অনুকূল সময়। নতুন প্ৰতিষ্ঠিত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ শুভ। ছাত্ৰ ছাত্ৰীসকলৰ মানসিক অশান্তি বৃদ্ধি পাব পাৰে। আপুনি অধ্যয়নত গুৰুত্ব আৰোপ কৰিলে সুফল পাব। সামাজিক সাংস্কৃতিক আৰু সাহিত্যৰ লগত জড়িতসকলৰ বাবে আজিৰ দিনটোত কোনো সমস্যাৰ সৃষ্টি হ'ব পাৰে। পৰাপক্ষত আপুনি আজি আনৰ আগত গোপন কথা প্ৰকাশ নকৰিব। পাৰিবাৰিক দিশটো আপোনাৰ আজি সুন্দৰ। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ দেখা যায়। আপুনি আৰাধ্য দেৱতা ভগৱান সদাশিৱক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু আকাশী। শুভ সংখ্যা 6 আৰু 11। শুভ ধাতু হৈছে লো। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত দৌৰাত্মক ভূমিকা গ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। আপুনি আজি নিজকে ভাগৰুৱা অনুভৱ কৰিব। অধিক উত্তেজিত হৈ কোনো সিদ্ধান্ত আপুনি আজি গ্ৰহণ নকৰাই শ্ৰেয়। ব্যৱসায়ী আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাৰ সন্মুখীন হ'ব। ভ্ৰমণ পাৰিলে আজি আপুনি স্থগিত ৰাখক। সংগীত আৰু সংস্কৃতিৰ লগত জড়িতসকলৰ নতুন কৰ্মৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। ঘৰুৱা দিশত সহকৰ্মীৰ মতামতক প্ৰাধান্য দিলে লাভৱান হ'ব। প্ৰেমত সতৰ্কতাৰ প্ৰয়োজন। স্বাস্থ্যৰ দিশত আপুনি
যত্নবান হওক। জিৰণি আৰু খাদ্য গ্ৰহণৰ সময়সূচীৰ প্ৰতি গুৰুত্ব আৰোপ কৰক। আপুনি আপোনাৰ আৰাধ্য দেৱতা শিৱক স্মৰণ কৰিলে বিভিন্ন ক্ষেত্ৰত লাভৱান হ'ব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু বেঙুনীয়া। শুভ সংখ্যা 10 আৰু 9। শুভ ধাতু হৈছে লোহা আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত আনৰ বিশ্বাসভাজন হ'বলৈ সক্ষম হ'ব। আজিৰ দিনটোত আপুনি বন্ধু আৰু আত্মীয়ৰ দ্বাৰা উপকৃত হ'ব পাৰিব। কৰ্মস্থানত উচ্চপদস্থৰ মন জয় কৰিবলৈ সক্ষম হ'ব। আনহাতে আপোনাৰ আজি শত্ৰু হ্ৰাসৰ যোগো দেখা যায়। ব্যৱসায়ীসকলে আনৰ বিশ্বাসৰ পাত্ৰ হ'ব পাৰিব। নিবনুৱাসকলৰ নিজৰ ওপৰত বিশ্বাস বৃদ্ধি পাব যদিও নিজকে অধিক তথ্য সমৃদ্ধ কৰিবলৈ যত্ন কৰক। ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি পাব। পাৰিবাৰিক দিশত সন্তানৰ কষ্টই মনত অশান্তি দিব পাৰে যদিও সেয়া সাময়িক। আপোনাৰ পৰিকল্পনাক লৈ বন্ধুবৰ্গৰ মাজত উৎসাহ বৃদ্ধি পাব। প্ৰেমত প্ৰেমাস্পদৰ লগত সুখৰ সময় কটাবলৈ আপুনি সক্ষম হ'ব। আনহাতে আপুনি আজি প্ৰেমাস্পদৰ লগত দীঘলীয়া বাৰ্তালাপৰ সন্মুখীন হ'ব পাৰে। স্বাস্থ্যৰ দিশত দিনটোৰ শেষৰ ভাগলৈ আপুনি নিজকে ভাগৰুৱা অনুভৱ কৰিব। আপুনি শনি দেৱতাক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা আৰু বাদামী। শুভ সংখ্যা 5, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।